আজি পৰা কি কৰবা ৰিলছ বনাবা নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মেট্ৰিক পৰীক্ষাৰ শেষৰটো দিন আজি আছে সংস্কৃত আৰু জিঅ'গ্ৰাফি আছে গতিকে ভাবছো কি এই সমাজ বিজ্ঞানত কিবা কিবি বোলে উল্টা পাল্টা বোলে অলপ টান হা বুলি কৈছি কবা নৰো বাৰু কি হৈছে তো ডাইৰেক্ট যাই কিনে আমি ষ্টুডেণ্টৰ পৰা জানবা লাগিব গতিকে আমি ইনো কি জানিম আৰু ডাইৰেক্ট যাই কিনে তাতে জানিম জন্দা শেষত এক মিনিট সমাজ বিজ্ঞান আৰু ভূগোল তাৰ মানে ভাগ বইনা গান সিস্টেম কি সমাজ বিজ্ঞানৰ ফলো কৰিব নেকি বেতানটো এক্সাইটমেন্ট হৈ আছো বলা বলক তো ডাইৰেক্ট আজি নাম মাখিবা চেণ্টাৰ ভালক ভাল হৈছে আগৰ এইখান ইংলিছ ভাল আছিল না নাই আজিৰ পৰা কি কৰবা ৰিলছ বনাবা কি কৰবা হবা চাবা বিজ্ঞানত কেনে হৈছিল তোমাৰ ইমান ভাল না টান পাইছিলা কেনে হল কেনে হল তোমাৰ স্কুল কি আছিল ঠিক আছে তে হবা চাবা ঠিক আছে থ্যাংক ইউ কেনে হল তোমাৰ ক ভাল হৈছে আগৰ এইখান সমাজ বিজ্ঞান টান হৈছে বুলি কৈছি তোমাৰ মতে কি ঠিকে আছে এটা কৃষ্ণালী কেনে হৈছে পৰীক্ষা ভালে হৈছে কেনে আগৰ কি সমাজ বিজ্ঞানৰ কথা কি কবা সমাজ বিজ্ঞান নাই ক্রিটিক্যাল কে আইছি প্রশ্ন নাই ওপৰা কিতাপৰ পৰা আইছি কিন্তু ক্রিটিক্যাল কে দিছি কোৱেশ্চন তুমি কি কবা মানে পেটত আগৰ যেটো সিস্টেম আছিল সেই সিস্টেমত কে বৰ্তমান যেটো নতুন প্যাটাৰ্ন ফলো কৰিছে এই প্যাটাৰ্নখন তুমি মানে কি কবা নিজকে মানে ঠিকে আছে না ঠিকে নাই না কোনবাখিনি তুমি আচৰিত হৈ গৈছা বস্তুবিলাক মানে আচৰিত হোৱা কথা নাই যদি বুজি পোৱা যায় কোৱেশ্চনটো ভালকে কৰবা পাৰি আৰু ক্রিটিক্যাল কে দিছি বাছি অলপ ক্রিটিক্যাল দিছি আৰু আপকামিং যিবিলাক ক্লাস 9 ত আছে 8 ত আছে তাহাঁততো তুমি মেট্ৰিক দিব তাহাঁতক তুমি কি কবা এটা ভাল কৈছা টেক্সট খিনি ভালকে পঢ়িবা দিম মানে যাতে বাহিৰা হেৰত কৰেও যাতে টেক্সটখন ভালকে পঢ়ে তাৰে হেতু কৰিব ঠিক আছে কৃষ্ণালী থ্যাংক ইউ সো মাচ ঠিক আছে তোমাৰ কি আছে এক্সকিউজ মি কেনে হল বাকি এইখান আগৰ বেয়া নাই ভাল হৈছে না জিঅ'গ্ৰাফি আছিল কেনে হল ভাই আজিৰ পৰা কি কৰবা এবাৰ কি ক ভাই কেনে হৈছে ক ভাল হৈছে আজিৰ পৰা কি কৰবা আবাৰ দিবা আবাৰ আহিম এটা দিবা না বঢ়িয়া কেনে হৈছে বঢ়িয়া হৈছে শুনা কি আজিৰ পৰা প্ৰেম কৰবা না প্ৰেম কি কৰবা যাই লগ ধৰিবে দেখছা চিন্তা দেখছা কিবা বোলে প্ৰেম কৰিব আজিৰ পৰা যি নহওক ক'লে আহি আছে আৰু চবে হাঁহি আহি আছে ভাল লাগছে কাৰণে আহি আছে ভাল হৈছে না আজিৰ পৰা কি কৰবা পৰীক্ষা খালা বোলে কি কৰবা আজিৰ পৰা কেনে ভাল হৈছে আজিৰ পৰা কি ৰিলছ বনাবা কেনে হ'ল ভাইটি ভাল হৈছে আগৰ কেইখন ইটা আজিৰ পৰা কি কৰো বুলি ভাবছ প্লেনিং কি বৰ্তমানটো ইটাতো ৰেষ্ট কৰিম অলপমান বহুত ৰেষ্ট পাবা ইটা বৰ্তমান নহয় আৰু নেক্সট আহিবলগীয়া দিন বহুত ৰেষ্ট পাবা না ইটা চাবা লাগিল কেনে হৈছে সমাজ বিজ্ঞানখনৰ অলপ কথা কচোন সমাজ বিজ্ঞান বোলে অলপ সিভিয়াৰ ইন্টাৰেষ্টিং আছে এই যেটো নতুন যেটো কনসেপ্ট এই নতুন যেটো প্যাটাৰ্ন তোমাৰ মতামত কি ঠিকই আছে না কিবা অলপ প্ৰবলেম একদম ঠিকই আছে কাৰণ মোৰ মতেদি ৰনজ পেগু ডাঙৰীয়াই কি কৈছে যে যেটো আৰ্টছৰে বস্তু সোশ্যাল ইনফন এই কাৰণে মানে যেটো এপিএসসি দিয়ে মানে ম্যাক্সিমাম আৰ্টছৰ পৰা সেইকাৰণে যেটো ওইমাৰ্চিত কৰলা সেইকাৰণে স্টুডেন্ট বিলাক এটো প্ৰেক্টিস কৰাইছি যাতে এইবিলাক কোৱেশ্চন কেনকে পঢ়বা লাগে অলপ ক্রিটিক্যাল 3 ঘণ্টাৰ ভিতৰতে কেনকে কমপ্লিট কৰবা লাগে ঠিক আছে নতুন প্যাটাৰ্নটো এই যে ধৰা পেৰট ৰাইটিং যেটো সিস্টেম আছে তাৰ কনসেপচুৱেল যেটো আমি নিজে ভাবি পিনে যেটো লেখো এই বস্তুটো তুমি কি কবা মানে আগৰ এই প্ৰচেছটো ঠিক আছিল পেৰট ৰাইটিং প্ৰচেছ না এপাৰ্ট ফ্ৰম এই যেটো নতুন যেটো প্ৰচেছ আছে এই প্ৰচেছটো বেছি ভাল মোৰ মতে পেৰট ৰাইটিংটো মই নিজে এটো ফলো কৰিছিলো ক্লাস 9 লগি কিন্তু এটা 10 পালো মই একদম ৰিয়েলি কৈছো যে একদম মানে মোৰ নাম্বাৰ বিলাক গ্ৰেজুৱেলি কমাৰ পিছত মই বলো চেঞ্জ কৰিব লাগিব তাইটো মই এটা কনসেপ্টত আহিলো মানে যিকোনো নতুন বস্তু হইলে মানে লেখা পৰা আৰু যিহেতু ডাঙৰ যিকোনো পৰীক্ষা আছে সব কনসেপ্ট বেছ একদম পেৰট ৰাইটিং কামত নাই মোৰ মতে কনসেপ্ট ঠিক আছে বাৰু কিবা হবা চানা মেট্ৰিক কৰবা কেণ্ডিডেট আছে কি কম মই এটা মেছেজ দিম তাৰ মানে আমাৰ যিবিলাক ধৰা ক্লাস 9 ত যিবিলাক বৰ্তমান আছে তেওঁলোকে আৰু তাৰ মানে দিব না মানে কি বুলি কয় মেট্ৰিক আৰু দিব গতিকে তেওঁলোকক মই এটা এডভান্স দিম যে যেটো আগৰ যেটো প্ৰচেছ আছে যেটো পেৰট ৰাইটিং প্ৰচেছ তে মুখস্থ কৰি পৰীক্ষা লিখা ইয়াৰ পৰিৱৰ্তে যদি নতুনকে সাবজেক্ট বিলাক কনসেপচুৱেল যদি বুজি লৈ যদি লেখা চেষ্টা কৰে নম্বৰ ডাজ নট মেটাৰ মেটাৰ ইজ দ্যাট কনসেপ্ট কনসেপ্টটো যদি ভাল হয় তেতিয়াহলে নেক্সট আৰু এটা কথা আৰু মানে এক্সাম আছে বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থাটো যেহেতু ডিজিটেল হৈ গৈছে বস্তুবিলাক বা ধৰি লওক বৰ্তমান ঠিকে আছে না নাই তোমাৰ মতে কিবা চেঞ্জ হবা লাগে নেকি ডেফিনেটলি চেঞ্জ হবা লাগে কাৰণ আগৰ যেটো প্ৰচেছ আছে সেই প্ৰচেছতকে ইটা যেটো নতুন যেটো প্ৰচেছ সেই প্ৰচেছটো তাৰ মানে এডপ্ট কৰবা লাগে কাৰণ কি আজিকালি যিকে
APSC দিব ইয়াৰ যদি আমি ADR কথা কওঁ ADR পৰীক্ষা দিব তাতে সেই কনচেপচুৱেল ওপৰতে প্ৰশ্ন আহিব তাতে কিন্তু তুমি মুখস্থ কৰি পাত্তা নাপাব গতিকে যদি কনচেপ্টটো যদি ভালকে বুজিছ যিকোনো কিছুমান বস্তু মানে অলপমান তুমি লেখা পাৰবা প্ৰেক্টিকেলি যেহেতু পাৰবা লাগে প্ৰেক্টিকেলি হেনেহে নবা লাগে বস্তুবিলাক মানে প্ৰেক্টিকেল হ'ব লাগে আৰু কনচেপ্ট মানে আন্ডাৰষ্টেণ্ডিং কৰি যিটো এটা গাড়ীখন চলা নিয়মটো জাষ্ট কিতাপত আছে কিন্তু প্ৰেক্টিকেল হ'ব লাগে বস্তুটো বোলে প্ৰশ্নৰ মানদণ্ডটো এটা কোৰ লিৰে ধৰি ৰাখবা লাগিব এনেতো প্ৰশ্ন আহিলে মই অলপ লাগাতকে বেছি গলো চাগে নাই ইফালে সুধো আমি ইফালে দেখুৱালো আপোনালোকক মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাত যে ভিডিঅ' বনাওঁ কাৰণ এই মানে যিখিনি মেট্ৰিক পৰীক্ষাৰ ষ্টুডেণ্ট আছে এইখিনি হৈছে দেশৰ ভৱিষ্যত আৰু এই ভৱিষ্যতখিনি বৰ্তমান যোনটা আমাৰ শিক্ষা ব্যৱস্থাক লৈ তুমি কি ক'বা মানে ঠিকে আছে না তোমাৰ মতে অলপ আপগ্ৰেড হোৱাটো উচিত একদম ঠিকে নাই একদম ঠিকে নাই কিয় ঠিকে নাই মই কৈ আছো কাৰণ আছে দুটা বিন্দুত মই কৈ আছো নাম্বাৰ 1 হৈছে কি আজিকালি চিষ্টেমবিলাক চব বদলি গৈছে আপোনালোকে যদি কম্পেয়াৰ কৰে জাপান হওক আমেৰিকা হওক এই বহুত মানে কি আজিকালি চব ভোকেশনাল সিস্টেম হৈছে আজি যদি মোৰ হাতত কিবা স্কিল আছে তেতিয়া হলে মই জব পাম একদম খোলা কথা সিম্পল কথা কায়ো বেয়া হ'ব নালাগে আমাৰ খানৰ হিমান নলেজ নাই যদি আমি যিমানখিনি আমি প্ৰেক্টিকেলি যিমানখিনি গম পাইছো গটিকে ইটা যেটো আৰু এটা বস্তু ভাল লাগছে যে সমাজ বিজ্ঞানৰ প্ৰশ্নখান টান আইছি নো ডাউট টান আইছি কিন্তু সেই প্ৰশ্নখান কিয় টান আইছি কিবা এটা তাৰ পৰা কিবা এটা লাভ হ'ব নেকি আমাৰ নিশ্চয় লাভ হ'ব কাৰণ এনেহেন ধৰণৰ আমাৰ যদি ক্ৰিয়েটিভ মাইণ্ডটো যদি আমি যদি আপ কৰবা পাৰো তেতিয়া হলে ইন ফিউচাৰ আমাৰ বহুখিনি লাভৱান হ'ব বুলি মই ইন্ডিভিজুৱেলি ভাবো আৰু তুমি যে ক'লা যে এই যেটো মানে আজিকালি কিবা এটা কাম আপুনি এখন মানে সেই জব এটাৰ কাৰণে যাওক আপোনাৰ সুধব তোমাৰ কি স্কিল আছে বা তোমাৰ কিবা আছে নেকি এক্সট্ৰা কিবা সেই বস্তুটো লৈহে আপোনাক সেই জবটোত ৰাখব যদি একো নাই না আকলে যদি আপোনাৰ শিক্ষাখানি আছে যে ডিগ্ৰী পাছ কৰছি কমাৰ্চ কিবা কিবি লৈ কিনে পাছ কৰলা আৰু হেতু নহয় কিবা এটা স্কিল লাগে মানুহক মানে আৰে এটা কথা অংকুৰ কি জানো ঠিকই আছে বাৰু আগৰ যেটো এডুকেশ্যন আছে হেকনিও আমি জানবা লাগব বুৰঞ্জিও জানবা লাগব সব জানবা লাগব কিন্তু আমি কিবা 1+1 11 কৰবা লাগব যেটো মোডি কৈ আছে মানে ইয়ত মানে আমেৰিকাতে মোডি কৈছে যে 1+1 ট্ৰাম্পৰ আগত কৈছে আমি 11ত উগ্ৰগতি লবা লাগব 1+1 যদি 11 হবা লাগব তেতিয়া হলে আমাৰ এডুকেশ্যন সিস্টেম তো সামৱেৰ ইমপ্ৰুভ হবা লাগব মই হিংকে ভাবো আৰু মানে যাই যেটো ভাল পায় না হেতু মানে সেই বস্তু ভাল পোৱা কামটো কৰি যাই থাকবা লাগে মানে সাকসেস আছে এনে মোৰে মতামত দক কোনবাৰ হয়তো হেই হবা পাৰে ডিফারেন্স অপিনিয়ন হবা পাৰে তো কিবা ভুল কৈছো দে একদম ক্ষমা কৰি দিব আমাৰ হেতুৱে তো নেক্সট ভিডিওত অতি শীঘ্ৰে লাগাল পাম না কি জন্দা মাকি হবা একদম জানা চাম ঠিক তো দক বাই বাই